আজিৰ এই সভাৰ সভাপতি মহোদয়, এই মহফিলত উপস্থিত থকা আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা আৰম্ভ কৰি সোণাৰীলৈকে বিয়পি থকা অধিকাংশই শাহ মিলন দাৰুল বাটিপৰিয়াৰ প্ৰাক্তন ছাত্ৰ, বৰ্তমান অসমৰ বিভিন্ন জেগাত উল্লেখনীয় কিছুমান জেগাত যি নিজৰ নিজৰ দায়িত্ব লৈ দিনৰ হকত কাম কৰি থকা কেইবাজনো উলামাই কিৰাম ইয়াত আছে। গমাৰী মছজিদৰ ইমাম মোৰ ভতিজা মৌলানা তৌফিকুল ইছলাম সাহেব কাছিমি সাহেব আছে। সোণাৰী সদৰ মছজিদৰ ইমাম আমি যাক মাদ্ৰাছা ভাষাত শাগিৰ্দে ৰছিদ অৰ্থাৎ অত্যন্ত একান্ত বাধ্যবাধকতা মানি মাদ্ৰাছাৰ কাৰ্যকাল পাৰ কৰি যোৱা ছাত্ৰসকল, যিসকলে বৰ্তমান সমাজৰ বিভিন্ন জেগাত দিনৰ খেদমতত ব্ৰতী হৈ আছে। মৌলানা মুজাক্কিৰ হুছেইন সাহেব আছে শিৱসাগৰ দৌলবাগান সোণাৰী। হাফিজ আব্দুল নুৰ আছে যোৰহাট ৱাজিদিয়া মাদ্ৰাছাৰ শিক্ষক। মৌলানা জহিৰ হুছেইন সাহেব খন্তেক আগত আপোনালোকৰ সন্মুখত বয়ান কৰিলে সোণাৰী মছজিদৰ ইমাম সাহেব। কেইবাজনো আছে, হাফিজ মৌলানা বছিৰ সাহেব আছে, আৰু মোৰ ছাত্ৰৰ ভিতৰত কেইবাজনো ইয়াত আছে ইনশাআল্লাহ, যিসকলে বৰ্তমান সমাজৰ যথেষ্ট গুৰুত্বপূৰ্ণ দায়িত্ব লৈ আছে। মাহতাৰাম, আল্লাহ পাক ৰব্বুল আলামিনে আপোনাক মোক জন্মৰ পৰা লৈ কবৰত যোৱালৈকে, এই চুলিৰ গুৰিৰ পৰা লৈ ভৰিৰ তলুৱালৈকে এই গোটেই জিন্দগীটোত অগণন নিয়ামত আল্লাহ পাক ৰব্বুল আলামিনে আপোনাক মোক মই নিবিচৰাকৈ দান কৰিলে। এক নম্বৰ নিয়ামত আপোনাৰ মোৰ মুখৰ দ্বাৰা কলিমা তয়্যিবা লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ পাঠ কৰালে, পঢ়ালে। আজি হয়তো পৃথিৱীত কোনোবা কৰোড়পতি, কোনোবা আৰবপতি, কোনোবা আৰু কিবাৰ মালিক, কিন্তু তেওঁৰ ওচৰত লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ নাই। যি কলিমাৰ মৰ্যাদা মহান আল্লাহ পাক ৰব্বুল আলামিনৰ ওচৰত ইমান বেছি, যাৰ সন্মান আল্লাহ পাকৰ ওচৰত ইমান বেছি যে যিজন মানুহৰ অন্তৰত এক তিল পৰিমাণ ইমান থাকিব, এদিন হলেও আল্লাহ পাক ৰব্বুল আলামিনে সেই মানুহজনক বেহেশত দান কৰিব। মাহতাৰাম, লা ইলাহা ইল্লা আল্লাহ মুহাম্মদ রসুল আল্লাহ, এই কলিমাত 7টা শব্দ আছে। এই 7 শব্দৰ লগত ইমান সম্পৰ্ক আপোনাৰ মোৰ পৃথিৱীৰ লগত, আপোনাৰ মোৰ জিন্দগীৰ লগত, আপোনাৰ মোৰ দেহৰ লগত। লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ 7টা শব্দ, যি 7টা শব্দৰ লগত আপোনাৰ মোৰ দেহত থকা অংগৰ সম্পৰ্ক, আপোনাৰ মোৰ যেই মাৰ পেটত থকাৰ পৰা লৈ আপুনি মই বুঢ়া হোৱালৈকে যাৰ সম্পৰ্ক, যে এই 7টা শব্দ যাৰ লগত আল্লাহ পাক ৰব্বুল আলামিনে এটা সম্পৰ্ক ৰাখিছে, যে বিস্তাৰিতভাৱে কিতাপত লিখিছে যে এজন মুছলমান যি কলিমা তয়্যিবা লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ পাঠ কৰিছে, তেওঁক এনেকুৱা এটা শব্দ পাঠ কৰালে যাৰ সম্পৰ্ক এজন মানুহৰ জিন্দগীৰ পৰা লৈ, এজন মানুহৰ নেক আমলৰ পৰা লৈ, এজন মানুহৰ ইছলামিক আমল কৰাৰ পৰা লৈ চবৰে লগত আছে। মাহতাৰাম, 7টা শব্দ কলিমাত আল্লাহ পাক ৰব্বুল আলামিনে আপোনাক মোক দিন দিছে, সপ্তাহত 7 দিন। আপুনি মই কাবা ঘৰৰ তৱাফ কৰিম 7 চক্কৰ, আপুনি মই সফা মাৰৱা সহি কৰিম 7 বাৰ, আপুনি মই শয়তানক পাথৰ মাৰিম 7টাকৈ, আপোনাৰ বেহেশত হ'ব, দুজখ হ'ব 7 দুজখ। সহি কৌল মুতাবিক বেহেশত 7 বেহেশত হ'ব।
মাহতাৰাম আপুনি মই মাৰ পেটত থাকোঁতে চাৰিটা নুতফা বুজগা আলাকা বাচ্চা পোৱালি জিন্দগী যুৱক বুঢ়াপা আপোনাৰ মোৰ জিন্দগীৰো 7টা তো এই এটা নিয়ামত আল্লাহ পাকে আপোনাক মোক দিলে যি নিয়ামতৰ কাৰণে আমি আল্লাহ পাকৰ ওচৰত আবেদন কৰা নাছিলো আপোনাৰ মোৰ দ্বাৰা আল্লাহ পাকে এই কলিমা পাঠ কৰাই মুছলমান বনোৱালে আদম আলাইহিস সালামক আল্লাহ পাকে বনাই সৃষ্টি কৰি অকমান মাটি আছিল সেই মাটিখন জমিনত দিয়াৰ পিছত তাত এটা খজুৰ গছ হৈছিল মাহতাৰাম খজুৰৰ 7টা গুণ যি 7টা গুণ মানুহৰ লগত মিশ্ৰিত আছে জলালাইন শৰীফ উলামাসকলে গম পাব তাফসীৰৰ কিতাপ জলালাইন শৰীফ পৃষ্ঠা নম্বৰ 121 হাসিয়া নম্বৰ 29 তাত আহিছে যে খজুৰৰ 7টা গুণ যাক সংক্ষেপে কোৱা হৈছে তোয়া বা জবৰত 7টা শব্দ দি যে খজুৰটোৰ 7টা গুণ জলালাইন শৰীফৰ 121 নম্বৰ পৃষ্ঠাৰ 29 নম্বৰ হাসিয়াত তোয়া বা জবৰত বুলি যে খজুৰৰ যি 7টা গুণ এই 7টা গুণ কোৱা হৈছে তো মাহতাৰাম আপুনি মই এই কলিমাৰ হেফাজত কৰিব লাগিব এনেকুৱা মতে এই কলিমাৰ হেফাজত কৰিব লাগিব যাতে এই দুনিয়াৰ পৰা যোৱাৰ সময়ত এই কলিমা আপোনাৰ মোৰ লগত যায়